মানে কামত গৈ আছিলে হাৰিয়ানাত মানে তাৰ মৃত্যু হৈ গ'ল। মোৰ ল'ৰাক মানে ঘূৰাই লৈ আনিব লাগে, মই এইটোকে আশা কৰি আছোঁ। বৃহস্পতিবাৰে আমাৰ গাঁৱৰে এজন হাৰিয়ানালৈ গৈছিলে, কামৰ সূত্ৰতে গৈছিলে অকলশৰীয়া। বাপেকো নাই, মাক এজনী আছে আৰু বায়েক এনে জেঠাইক সেইজনীও নাজানো, ভৰি এখনো বেয়া। সেই দুজন মানুহকে সিয়ে আছিলে এখন চাহাৰা বুলি, সিয়ে খুৱাই মেলি আছিলে। ধৰক এতিয়া কামৰ সূত্ৰত যাওঁতে ট্ৰেইনৰ পৰা পৰিল নে কোনোবাই ঠেলিয়ে পেলালে নে কিবা আত্মহত্যাই হ'ল, আমি সেই কথাটো ভালকৈ নাজানো। নজনাৰ ভিতৰত কালি ৰাতি ফটো এখন পঠালে যে সি বুলি মাকে চিনি পালে যে সেইজনে তেওঁৰ ল'ৰা। তাৰপাছত তাকে আমি এতিয়া লাষ্টটো তাত আছে বুলি শুনা পাইছোঁ, যে আনিবলৈ অকণ সহায় বিচাৰি বিধায়ক ছাৰৰ ওচৰলৈ আহিছোঁ। কি অনুমতি দিয়ে বা কিনো উপদেশ দিয়ে তাকে জানিবলৈ আমি ইয়ালৈ আহিছোঁ। আজি ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম মাৰ্চেল প্ৰেম হেমব্ৰম বুলি কোৱা শুনিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।